আজি হৈছে টিউজডে, আকৌ যাবলৈ মানে ৰেডি। ছানডে মানডে বন্ধ হৈছিলে দুদিন, তো আকৌ ওলাইছোঁ আজি যাবলৈ ডিউটিলৈ। আৰু এয়া আমাৰ এওঁ, আৰু এইফালে হৈছে বেগ। হা কি কৰিবা? ৰাতিপুৱা দেউতাক গ'লগৈ আৰু এতিয়া আমি যাম। মই আমাৰ ভাইটি এজনক কৈছোঁ আমাক থৈ অহাৰ কথা, যিহেতুকে গাড়ী চলাব নাজানো, শিকিব লাগিব আৰু। ব'লক। এই নাযায় বোলে। কিয় নাযায়? ক'ত থাকিবা? এইকেইদিন যে নিউজ এটাই মোক চকুৰ পানী সদায়ে উলিয়াই আছে। মই ভিডিঅ' এটি চাবই নোৱাৰোঁ, নিউজত চাবই নোৱাৰোঁ যে এটা মানে বাকচৰ ভিতৰত এটা নিজৰ সন্তানক কিদৰে মানে কি কেনেকৈ নিজৰ মাকে ইমান নিষ্ঠুৰ কাম কৰিব পাৰে। আচলতে মই যেতিয়াৰ পৰা মা হৈছোঁ তেতিয়াৰ পৰা বুজি পাইছোঁ নিজৰ সন্তানৰ প্ৰতি কেনেকুৱা মৰম। আচলতে তাইক মই 6 মাহৰ পৰাই এৰি ডিউটি কৰিছোঁ, কিন্তু মোৰ যিখিনি টাইম ডিউটিত থাকোঁ সেইটো টাইমতো তাইৰ কথা ভাবি থকা যায়। কিবা খাইছে, কিবা লৈছে, কি কৰিছে। মোৰ নিজৰ মা তাইক চাই, তথাপিও মই ভাবি থাকোঁ কিবা কৰিছে। আমি দেখোন অকণমান টাইম এৰি থাকিবই নোৱাৰোঁ, কিন্তু নিজৰ এই প্ৰেমিকৰ লগত লগ লাগিয়ে হওক মানে সন্তানটিক কিদৰে ইমান ডাঙৰ এটা কি কৰি আছা মামু ল'ৰাক কিদৰে মাৰি তেনেকৈ অকণমানো মাতৃৰ বেয়া নালাগিলে। কেনেকুৱা হৈছে আমাৰ সমাজখন, নহয়নে? একদম নোহোৱা নোপোজা ঘটনাবিলাক শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। সঁচাকৈ বহুত বেছি বেয়া লাগিছে। সেই নিউজটো চাই মানে একেবাৰে চকুৰ পানীয়ে ওলাই যায়। ইমান স্কুলৰ যেতিয়া তাৰ স্কুলৰ মানে কি মিছ কেইগৰাকীয়ে যেনেকৈ কৈছে, কান্দিছে। মানে সি বহুত স্মাৰ্ট ল'ৰা আছিলে, বহুত পঢ়া শুনাত ভাল, বহুত অমায়িক, বহুত ভদ্ৰ ল'ৰা আছিলে। সঁচাকৈ ইমান এটা মানে কি সুন্দৰ ভৱিষ্যত এটা তাৰ মানে মোহাৰি পেলালে। মাকেই হওক কোনে হওক সেইটো আৰু ক'ব নাযাওঁ। তো সঁচাই বহুত বেছি বেয়া লাগিছে শুনি। তো এয়া ছোৱালীয়ে বাহিৰত আজি বোলে ভাত খাব। তো ৰাতি তাইক টোপনি যায় 8-9টামান বজাত প্ৰায়ে, সেইকাৰণে ভাবিছোঁ তাইক বাহিৰতে খুৱাই লওঁ, তাই বিচাৰিছে যিহেতুকে। এয়া হৈছে নেক্সট ডে মৰ্ণিং, আৰু এয়া ৰুটি বনাইছোঁ তাইৰ কাৰণে। ভাৰতৰ মেপ, অসমৰ মেপ গোটেই মানে ৰুটিখন মানে যেতিয়া দলি থাকোঁ তেতিয়াও তাই দিগদাৰ কৰে। আৰু এয়া ৰাতিপুৱা পানী এগিলাচ খাবলৈ লৈছোঁ, গৰম পানী। আৰু ৰাতিপুৱাই কুহুমীয়া গৰম পানী এগিলাচ খাবই লাগে, সকলোৱে জানে, সকলোৱে খায়েই বাৰু। মোৰ পানী গিলাচ খালেহে ভাল লাগে ৰাতিপুৱা। তো এয়া প্ৰথমতে কুহুমীয়া গৰম পানী এগিলাচ খাই লৈছোঁ। আৰু এতিয়া বাকী কামবিলাক কৰিম। আজি ডিউটিও আছে, তো ডিউটিলৈও যাব লাগিব। যিহেতুকে আচলতে দুদিন যদি মই বন্ধ পাওঁ, মোৰ নেক্সট ডে যাবলৈ এলাহ লাগে দেখোন, ছোৱালীজনীৰ কাৰণেই মোৰ। তো এতিয়া ৰেডি হওঁ। আজি হৈছে টিউজডে, আকৌ যাবলৈ মানে ৰেডি। ছানডে মানডে বন্ধ হৈছিলে দুদিন, তো আকৌ ওলাইছোঁ আজি যাবলৈ ডিউটিলৈ। আৰু এয়া আমাৰ এওঁ, আৰু এইফালে হৈছে বেগ। হা কি কৰিবা? ৰাতিপুৱা দেউতাক গ'লগৈ আৰু এতিয়া আমি যাম। মই আমাৰ ভাইটি এজনক কৈছোঁ আমাক থৈ অহাৰ কথা, যিহেতুকে গাড়ী চলাব নাজানো, শিকিব লাগিব আৰু। ব'লক। এই নাযায় বোলে। কিয় নাযায়? ক'ত থাকিবা? ছোৱালীক বোলে চকলেট খাই তাই, তো সেইকাৰণে দাদাকক মানে আমাক যোনে লৈ আহিছে তাক চকলেট কিনি আনিব দিছোঁ দোকানৰ পৰা। যিহেতুকে আমাৰ এওঁ ৰাতিপুৱাই ডিউটি যাব লাগে, তেখেতৰ দূৰ হয়। আৰু মই অকণমান দেৰিকৈ আহোঁ, তেখেতে 8টা মানে 7:30 মানতে ঘৰৰ পৰা ওলায়। তো এয়া চকলেট খাই আছোঁ, আৰু মোৰ পাল চকলেটটো খুব বেছি প্ৰিয়। তো এয়া চকলেট খাই আছোঁ, আৰু এয়া ছোৱালীও। তো এতিয়া দুইজনীয়ে যাওঁ। আৰু তাইক মই 2-3 দিন তাইক লগত থাকিলে এৰি যাবলৈ বৰ বেছি দুখ লাগে। তো
তো এয়া ব্লগ যাই আছোঁ, আপোনালোকৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰিছোঁ আৰু ভৱিষ্যতে চাব পাৰিম। আৰু এয়া তাইক থৈ ডিউটি কৰি আহি মানে আমাক গাড়ীৰে থৈ গ'ল মোৰ ঘৰত, মাহঁতৰ ঘৰত। তাৰপিছত মই স্কুটি লৈ ডিউটিলৈ গ'লোঁ, ডিউটি কৰি আহি ঘৰ পালোঁ। আজি ভিডিঅ'টি বুধবাৰৰ হয়, আমাৰ VHND আছিলে, মিটিং আছিলে, ভিলেজ হেল্থ নিউট্ৰিশ্যন ডে বুলি কয়। তো তাৰ পৰা আহিলোঁ। স্কুলত গৈছানে নাই? কিয়? এয়া মই আহি কাপোৰ চাপোৰ চেঞ্জ কৰি তাইৰ লগত অকণমান খলোঁ আৰু তাই ধুনীয়াকৈ টোপনি গ'ল। আৰু তাইক টোপনি খেদাই ভাবিছোঁ মই অকণমান কিবা খাই লওঁ। আৰু মই মানে তাই মোক দেখাৰ লগে লগে কেতিয়াও মানে এৰি নিদিয়ে আৰু মই একো কৰিব নোৱাৰোঁ। তাৰপিছত এয়া মায়ে আমাৰ ঘৰৰে দৈ বনাইছিলে আৰু দৈ আৰু ধুনীয়াকৈ চিৰা খাই লওঁ। দৈ চিৰা মোৰ বহুত বেছি ফেভৰেট হয়। এয়া ধুনীয়াকৈ দৈ চিৰা খাই লৈছোঁ। আপোনালোকে ভাল পায়নে দৈ চিৰা? আৰু দৈখিনি চাওকচোন, দেখিয়ে খাবলৈ মন গৈছে, ইমান গোটা, ইমান ডাঠ, মানে অকণমানো পানী নাই। আচলতে দৈত পানী থাকিলে ভাল নালাগে, ডাঠ দৈ খাবলৈ খুব বেছি ভাল লাগে। তো দৈটো বহুত বেছি ভাল। আগতে বেয়া পাইছিলোঁ দৈ খাবলৈ, এতিয়া দৈ খাবলৈ খুব বেছি ভাল পাওঁ। কাৰণ দৈৰ গুণাগুণটো এতিয়া জনা হ'লোঁ যে, আগতে জনা নাছিলোঁ। তো তেতিয়াহ'লে খাই লওঁ পটাপট। কি পিন্ধি আছা? কি পিন্ধিছা? ক'ত যোৱা এতিয়া? হা? ক'ত যাবা? এতিয়া মামুৱে মাহীয়েকৰ খাৰু পিন্ধিছে, লগতে মোৰ বেগটো লৈছে, লৈ পেলাই তাই ডিউটিলৈ যায়। মানে মই যে সদায় ৰাতিপুৱা বেগ চেগ লৈ ডিউটি যাওঁ আৰু তাইক কওঁ বাই বাই, তাইও মোক তেনেকৈ কৈ আছে বাই বাই এনেকৈ কৈ আছে। আৰু তাৰপিছত তাইৰ সেইবিলাক আচলতে মুহূৰ্তবিলাক ভিডিঅ' কৰি ৰাখিছোঁ যাতে ভৱিষ্যতে চাব পাৰোঁ। এয়া তাইৰ জোতাযোৰ মোক পিন্ধাই আছে, কৈছে কি মোক বোলে তাই জোতা পিন্ধাই দিয়ে। মানে মই তাইৰ লগত যিবিলাক কাম কৰোঁ তাই ওলোটাই মোৰ লগত সেইবিলাক কাম কৰিব বিচাৰে। আৰু এয়া চাওক, মোক কৈছে মা ভৰিখন দিয়া, মই জোতা পিন্ধাই দিম তোমাক। তো এইবিলাক আচলতে মোৰ ভিডিঅ' কৰি প্ৰত্যেকটো মুহূৰ্তই যেন কেপচাৰ কৰি ৰাখিম এনেকুৱা লাগে, কিন্তু প্ৰত্যেকটো মুহূৰ্তই কেপচাৰ কৰা নহয়। তথাপিও যিখিনি পাৰিছোঁ সেইখিনি কেপচাৰ কৰি ৰাখিছোঁ। ভৱিষ্যতে তাই মোৰ ইউটিউব চেনেলটোত চাব পাৰিব যে মই সৰু থাকোঁতে এনেকুৱা আছিল। আজিকালি ময়ে ভাবোঁ মাহঁতে আমাক কিয়, তেতিয়াৰ যুগটো বাৰু বেলেগ আছিলে। তাৰপিছত বুধবাৰৰ দিনাখন আমাৰ ঘৰৰ ওচৰতে বজাৰ হয়, তো এয়া বজাৰলৈ গ'লোঁ, অকণমান কেঁচা চব্জি আনিলোঁ। মোৰ ছোৱালীৰ নেচেৰা আৰু ভেন্দি খুব বেছি প্ৰিয়, তো তাইৰ কাৰণে নেচেৰা ভেন্দি ল'লোঁ, লগতে তিয়ঁহ এনেকৈ। আৰু এই যে চাচাজন আছে, তেখেতে হেনো ইলেকশ্যন খেলিছিলে মেম্বাৰত, 2টা ভোটৰ কাৰণে তেখেত জয়ী নহ'ল। তো তেখেতে কৈ আছে মনটো বোলে তেখেতৰ বহুত বেছি বেয়া লাগি আছে। তো যি নহওক, মানুহৰ জয়ী মানে হাৰা জিকা থাকেই আৰু। তো এয়া পটল ল'লোঁ। আৰু আমাৰ বুধবাৰীয়া বজাৰখন বহুত ৰাতিলৈ হয়। তাৰপিছত এয়া আহিলোঁ আমি এতিয়া পকৰা খাবলৈ, আৰু ধুনীয়াকৈ বহি লৈ ভাবিছোঁ পকৰা খাওঁ। তাৰপিছত এয়া বৌ আৰু মই বজাৰত। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। টিল দেন বাই।